Hello and welcome to my another food blog guys. এয়া আজি বজাৰৰ পৰা আহি মাছ লৈ আহিছে আৰু মাছৰ লগত লৈ আহিছে ইমান ডাঙৰ ডাঙৰ মাছৰ তেল। তো এতিয়া মই মাছবিলাক কাটি চাটি ধুনীয়াকৈ ক্লিন কৰি ল'ম আৰু মই মাছ কেনেকৈ বনাওঁ এইটো ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিয়ে থাকোঁ। চ' আজি নকৰোঁ, আজি অকল অইল দি আঞ্জা বনাম। তো এইফালে মোৰ মাছটো হৈ আছে আৰু এইফালে মই তেলটোও দি দিছোঁ, ডাঙৰ ডাঙৰকৈ দি দিছোঁ যাতে মানে একেবাৰে গলি নাযায়। আৰু এইফালে লৈছোঁ কোমোৰাৰ লগত মানে মাছৰ তেলটো বনাম। ইয়াত ঘৰুৱা মছলা চব এড কৰি কোমোৰা দি কেনে আৰু মাছৰ তেল মানে হাফ মাছৰ তেল তাত দিছোঁ আৰু হাফ ইয়াত দিছোঁ, এটা চব্জি বনাই আছোঁ। তো এনেকৈ খাই কোনে কোনে ভাল পায় আৰু মোৰ ভিডিঅ'বিলাক চাই আপোনালোকৰ কেনেকুৱা লাগে কমেণ্টত নিশ্চয় জনাব। চ' এনেকৈ মোৰ এইফালে আঞ্জাটো বহি দিছোঁ আৰু এইফালে মাছ হৈ গ'ল। তো আজিৰ কাৰণে এইখিনিয়ে, বাই বাই, নেক্সট ভিডিঅ'ত লগ